নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজকৰ্ম, এজন এষ্ট্ৰবাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত এনেকুৱা এটা মন্ত্ৰৰ সম্পৰ্কে ক'ম, যিটো মন্ত্ৰ যদি মই আপোনালোকক কোৱাৰ দৰে আপোনালোকে সদায় প্ৰয়োগ কৰে, তেন্তে আপোনালোকৰ এক বিশেষ আকৰ্ষণ শক্তি লাভ হ'ব। সকলো আপোনাৰ কথাত মোহিত হ'ব, আপোনাৰ প্ৰতি সকলো ব্যক্তি আকৰ্ষিত হ'ব। আপুনি যদি ব্যৱসায় কৰে, আপোনাৰ কাষ্টমাৰ আপোনাৰ প্ৰতি এট্ৰেকশ্যন বৃদ্ধি পাব। যদি আপুনি কোনো প্ৰাইভেট জব কৰে, মাৰ্কেটিঙৰ কাম কৰে, তেন্তে আপোনাৰ ক্লায়েণ্ট আপোনাৰ প্ৰতি আকৰ্ষিত হ'ব। যদি আপুনি কোনো প্ৰাইভেট কোম্পানীত কাম কৰে, তেন্তে আপোনাৰ উচ্চ পদস্থ অধিকাৰীসকল আপোনাৰ কথাত বা আপোনাৰ প্ৰতি আকৰ্ষিত হ'ব। এইদৰে আপোনাৰ এট্ৰেকশ্যন পাৱাৰ বৃদ্ধি পাব। বন্ধুসকল, ইয়াৰ জৰিয়তে সৰ্বজন বশীভূত হয়। যদি এই প্ৰয়োগটো আপোনালোকে কৰে, তেন্তে আপোনালোকৰ চেহেৰালৈ জন ব্যক্তিয়ে চাব, খুব কম সময়ৰ ভিতৰত তেওঁলোকৰ আপোনাৰ প্ৰতি আকৰ্ষিত হ'ব, আপোনাৰ কথাত মুগ্ধ হ'ব। বন্ধুসকল, সেইকাৰণে এই প্ৰয়োগটোক কোৱা হয় সৰ্বজন বশীকৰণ প্ৰয়োগ। বন্ধুসকল, এই প্ৰয়োগটো এটা অত্যন্ত চমৎকাৰী প্ৰয়োগ। এই প্ৰয়োগটো যদি আপোনালোকে কৰিব খোজে, তেন্তে আপোনালোকে কিন্তু দুটামান নীতি নিয়ম পালন কৰিব লাগিব। প্ৰথম কথা হ'ল যে আপোনালোকে শনিবাৰ আৰু মঙলবাৰ এই দুটা বাৰ কিন্তু আপোনালোকে নিৰামিষ খাব লাগিব। তাৰ লগতে আপোনালোকে ৰাতিপুৱা শুই উঠিয়েই কিন্তু এই প্ৰয়োগটো কৰিব লাগিব। যদি ৰাতিপুৱা শুই উঠি এই প্ৰয়োগটো আপোনালোকে কৰিবলৈ পাহৰি যায়, তেন্তে কিন্তু দিনটোত আৰু দ্বিতীয়বাৰ এই প্ৰয়োগটো কৰিব নোৱাৰিব। আপোনালোকে শুই উঠিয়েই এই প্ৰয়োগটো কৰিব লাগিব। বন্ধুসকল, কি কৰিব লাগে ভালকৈ শুনি লওক। আপোনালোকে শুই উঠিব, শুই উঠি সকলোৱেতো নিজৰ মুখ ধুৱে। সেই সময়ত আপোনালোকে হাতত এচলো পানী লৈ ল'ব আৰু সেই পানীলৈ চাই 7 বাৰ এই মন্ত্ৰটো মনে মনে ক'ব। তাৰপিছত সেই পানীৰে আপোনালোকে 3 বাৰ সেই পানীৰে আপোনালোকে মুখখন ধুব। বন্ধুসকল, এই প্ৰয়োগটো আপোনালোকে শুই উঠি মুখ ধোৱাৰ সময়তে কৰিব পাৰিব, অন্য সময়ত কিন্তু এই প্ৰয়োগটো আপুনি কৰিব নোৱাৰিব। শুই উঠি যেতিয়া আপোনালোকে মুখ ধুব, মুখ ধোৱাৰ সময়ত আপোনালোকে এক চলো পানী হাতত লৈ এই মন্ত্ৰটো পানীখিনিলৈ চাই আপোনালোকে মনে মনে 7 বাৰ ক'ব পাৰে বা উচ্চাৰণ কৰি ক'ব পাৰে আপোনাৰ কথা। তাৰপিছত আপোনালোকে সেই পানীৰে মুখখন ধুই দিব। বন্ধুসকল, মন্ত্ৰটো মই আপোনালোকৰ স্ক্ৰীণত দি দিছোঁ। মন্ত্ৰটো হৈছে ওম বচমুখী ৰাজমুখী স্বাহা। একেবাৰে এটা সৰু মন্ত্ৰ, আপোনালোকৰ মুখস্থ কৰাত কোনো অসুবিধা নহয়। মন্ত্ৰটো হৈছে ওম বচমুখী ৰাজমুখী স্বাহা। আৰু এই মন্ত্ৰটো আপোনালোকে ৰাতিপুৱাৰ সময়ত প্ৰয়োগ কৰিব লাগিব, মুখ ধোৱাৰ সময়ত। কিন্তু বন্ধুসকল, আপোনালোকে এই প্ৰয়োগটো কণ্টিনিউ কৰি যাব লাগিব। এদিন দুদিন কৰিলে কিন্তু ইয়াৰ পৰা আপোনালোকৰ বিশেষ ফল লাভ নহ'ব। কণ্টিনিউ ইয়াক ফ'ল' কৰি যাব, আপোনালোকে নিজে ইয়াৰ প্ৰভাৱ অনুভৱ কৰিব। বন্ধুসকল, তাৰোপৰি এই মন্ত্ৰ যদি আপুনি সদায় প্ৰয়োগ কৰে, আপোনাৰ চেহেৰাৰ উজ্জ্বলতাও বৃদ্ধি পায়। আপোনাৰ যদি চেহেৰাত বহুত কিবাকিবি দাগ আছে বা আপোনাৰ চেহেৰা ক'লা পৰি গৈছে বা আপোনাৰ খুব নজৰ লাগে, তেতিয়াও আপোনালোকে এই মন্ত্ৰটো প্ৰয়োগ কৰিব পাৰে। নজৰ দোষৰ পৰাও এই মন্ত্ৰই আপোনালোকক সুৰক্ষিত কৰিব। বন্ধুসকল, যিসকলে এই সৰ্বজন বশীকৰণ মন্ত্ৰটো প্ৰয়োগ কৰিব বিচাৰিছে, অনুগ্ৰহ কৰি তেওঁলোকে এবাৰ মোৰ অনুমতি লৈ ল'ব। তাৰপিছত আপোনালোকে প্ৰয়োগটো কৰিব। সম্পূৰ্ণ বিশ্বাসৰ সৈতে, সম্পূৰ্ণ আস্থা ৰাখি প্ৰয়োগটো কৰিব। ইয়াৰ পৰা আপোনালোকে নিশ্চয় ফল লাভ কৰিবই কৰিব। বন্ধুসকল, সম্পূৰ্ণ পৰীক্ষিত এটা উপায়। কেৱল আপোনালোকে এটা কথা ধ্যান ৰাখিব যে এই প্ৰয়োগটো কেৱল আপোনালোকে শুই উঠি মুখ ধোৱাৰ সময়তহে কৰিব পাৰিব, ৰাতিপুৱাৰ সময়ত। অন্যান্য সময়ত কিন্তু এই প্ৰয়োগটো আপোনালোকে নকৰিব। কৰিলেও ইয়াৰ পৰা আপোনাৰ কোনো ধৰণৰ লাভ নহ'ব। শুই উঠি মুখ ধোৱাৰ সময়তে আপোনালোকে এই প্ৰয়োগটো কৰিব লাগিব। যদি কোনোবা দিনা আপুনি পাহৰি যায়, তেন্তে আপুনি নেক্সট ডে কৰিব, সেইদিনা আৰু সেই মন্ত্ৰটো প্ৰয়োগ কৰিবলৈ চেষ্টা নকৰিব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ এই সৰ্বজন বশীকৰণ উপায়টো সম্পৰ্কে জানি ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।